আমাৰ পৌৰসভাৰ ভোট ভংগ হোৱা নাই। 6 জনে অনাস্থা আনিছিলে। তো আজি ভোটটো মানে আজি মিটিংটো হৈছিলে অনাস্থাৰ ওপৰত যে নো কনফিডেন্সত কেইজন আছে মানে ভোট কৰিব লাগে, ধনী ভোট হোক আৰু সিক্ৰেট ভোট হোক, যিটো ভোট হোক ভোট কৰিব লাগে। তো আস্থা যিবিলাকৰ আছে তেওঁলোকে ভোট আজি কৰিব নালাগে, কাৰণ আজি নো কনফিডেন্সৰ ওপৰত মহামান্য আদালতৰ অৰ্ডাৰ মতে নো কনফিডেন্সৰ ওপৰত আমি এনেকৈ মিটিংখন কৰিছো। আৰু যেটো মহামান্য আদালতৰ এটা নিয়ম আছে, মোৰ দেন হাফ হ'ব লাগিব। তেওঁলোকে 6 জনে অনাস্থা আনিছে। আৰু আজি পক্ষৰ কথা নহয়, আজি ইয়াত আমি 12 জন আছিলো উপস্থিত। আৰু ভিডিঅ' কনফাৰেন্সত আমাৰ এমপি ছাৰো আছিলে, আমাৰ ইয়াত প্ৰেজেন্ট আছিলে আমাৰ বিধায়ক শিৱ মিশ্ৰ ডাঙৰীয়া। তেওঁলোকে 6 জন আগৰ পৰাই 6 জন, এতিয়াও 6 জন ভংগ যেতিয়া হোৱা নাই চলি থাকিব। ৰাইজৰ যিখিনি কাম কাজ জনগণৰ যেনেকে হৈছে আজিৰ পৰা আহি আছে হ'ব চলি থাকিব।